হেল্ল' বন্ধুসকল, আজি আপোনালোকক বহুত টেষ্টি এটা চাটনি বনাবলৈ দেখাম। এবাৰ খালে দ্বিতীয়বাৰ নিশ্চয় খাবলৈ মন যাব। কিনো চাটনি হয় চাওঁচোন আহক। আপোনালোকে নিশ্চয় বনাব, এইটো বনাই চাব। মেইন আইটেমটো বস্তুটোৱে হৈছে এইটো ঢেকীয়া শাক। দেখিছেনে কিমান ধুনীয়া ঢেকীয়াখিনি, দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? এইখিনি আমি এতিয়া কাটি লওঁ। এনেকৈ আপোনালোকে কোমল অংশ কাটি দিব, এইখিনি হাৰ্ড অংশ সেইখিনি পেলাই দিব। তাৰপৰা এটা ভাপত দিবৰ কাৰণে যতন ল'ব। মই ৰাইচ কুকাৰটোৱে লৈছোঁ। তাতে অলপ পানী দিব, পানী দি পেলাই এই জালনা খৰাহিটো দি তাতে এইখিনি দি দিব, ঢেকীয়াখিনি দি দিব। ধুনীয়াকৈ ভৰাই দিব ঢেকীয়াখিনি। ভৰাই পেলাই 8-10 মিনিট দিব, অলপ সিজাব, বহুত নহয়। তাৰপৰা এইফালে মই মাছ অকণমানো মোক লাগিব। গোটা মাছজনী হ'লে ভাল হয়। মিৰিকা মাছ আছিলে মোৰ, তাকে মাছডোখৰ ভালকৈ পুৰিব, আপোনালোকে যেনেকৈ পুৰে। তাৰপৰা এইফালে নহৰু আদা অলপ কুটি ল'ব, পিঁয়াজ জলকীয়া কুটি ল'ব। তাৰপৰা এটা খুন্দনাতে জলকীয়াখিনিও অলপ সৰুকৈ কাটি ল'ব। জ্বলাটো সৰহ হ'লে ভাল লাগে, মই বহুত বেছি নাই দিয়া বাৰু, চবেই খাব নোৱাৰে যে। এইদৰে পিচি ল'ব। তাৰপৰা এতিয়া শাকখিনি চাব, এয়া 8-10 মিনিটৰ পিছত চাব, এয়া সিজিলে। ঠাৰিডালৰ কাৰণে অলপ সিজাব লাগে। তাৰপৰা এইখিনি উলিয়াই থৈ দিব। তাৰপৰা এয়া মাছডোখৰো মোৰ হৈ গ'ল। মাছবোৰ হ'লে ভাল লাগে, গৰৈ মাছ তেনেকৈ কিবা হ'লে ভাল হয়, পুৰিবলৈও ভাল হয়। এইদৰে কাটিলোঁ, এনেকৈ যেনেকৈ কাটে আপোনালোকৰ নিজৰ ইচ্ছা আৰু। এইখিনি কাটি হৈ গ'ল। তাতে এই মাছডোখৰ যে পুৰি থৈছিলোঁ, কাঁইটকিডোখৰ এৰুৱাই লৈ মাছকেইডোখৰ ইয়াত সৰু সৰু কৰি ইয়াত দি দিব। সাৱধানে আপোনালোকে কাঁইটকিডোখৰ বাচিব, যাতে এডোখৰ পৰি নাযায়। তাৰপৰা এইখিনি হৈ গ'ল। তাতে মই এতিয়া এই আদা নহৰু জলকীয়াৰ পেষ্টখিনি যে পিচি থৈছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। অলপমান জলকীয়া বা পেষ্টটো অকণ সৰহ হ'লে ভালেই হয়। তাতে পিঁয়াজখিনি সৰু সৰুকৈ কাটি থ'লোঁ, সেই কাটি থোৱা পিঁয়াজখিনিও তাতে দি দিলোঁ। তাতে মিঠাতেল অকণমান সৰহকৈ দিব, মিঠাতেলটো সৰহ হ'লে ভাল লাগে চাটনিত। তাতে নেমু টেঙা ৰস অলপমান দিব, নেমু টেঙা আন্দাজত দিব। তাৰপৰা এইখিনি ভাল ধৰণে মিক্স কৰি দিব, ভাঙি নিদিব, এইদৰে এনেকৈ মিলাইহে দিব। তাতে অলপ ইয়াত নিমখ দিব আন্দাজমতে। মই বইল কৰোঁতে নিমখ দিয়া নাই, সেইকাৰণে ইয়াত অকণমান দিবলগীয়া হ'ল। তাৰপৰা অলপ মিলাব, মিলোৱাৰ পিছত এইখিনি মোৰ হৈ গ'ল ৰেডি। এই আজি দুপৰীয়া সাজৰ লগত বনোৱা সুন্দৰ ঢেকীয়া আৰু মাছৰ চাটনি। খাই বহুত টেষ্ট লাগিল, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চাওকচোন ভিডিঅ'টোত কি কি আছে দেখিছেনে? ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।